সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা চাবুৱা লাহোৱাল সমষ্টিৰ 4 গৰাকীক ঘৰে ঘৰে বিধায়কৰ সম্বৰ্ধনা। সদ্য ঘোষিত APSC পৰীক্ষাত উত্তীৰ্ণ হোৱা চাবুৱা লাহোৱাল সমষ্টিৰ 4 গৰাকীক নিযুক্তপ্ৰাপ্ত শিক্ষাৰ্থীক্ৰমে ডিকম নাহৰতলীৰ কিৰণ কুৰ্মী, বকুল জাপিখজিয়া ইন্দ্ৰাণী সেনাপতি, ৰহমৰীয়া কোঁৱৰগাঁৱৰ সুস্মিতা বৰুৱা আৰু দিনজয় ত্ৰিনয়ন দত্তক লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই ঘৰে ঘৰে উপস্থিত হৈ সম্বৰ্ধনা জনায়। চাবুৱা লাহোৱাল সমষ্টি এনে সাফল্যতে বিধায়ক বিনোদ হাজৰিকাই সন্তোষ প্ৰকাশ কৰিছে। বিগত ৰাকেশ পালৰ সময়ছোৱাত এই সফলতা কেৱল এটা শ্ৰেণীৰ মাজতে সীমাবদ্ধ আছিল বুলি বিধায়ক বিনোদ হাজৰিকাই মন্তব্য প্ৰদান কৰাৰ লগতে বৰ্তমান বিজেপি চৰকাৰৰ দিনত সৰ্বসাধাৰণ ৰাইজৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলে কৃতকাৰ্য হোৱা বুলি বিধায়ক বিনোদ হাজৰিকাই উল্লেখ কৰিছে। আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিলৈকে 4 গৰাকীকৈ আমাৰ প্ৰাৰ্থী ইতিমধ্যে খুব সুন্দৰভাৱে তেওঁলোকে 235টা মাত্ৰ এবাৰ মানে APSCত আছিলে এখন তাৰে 4টাকৈ আমাৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই আনিছে। পোনপ্ৰথমে মই আমাৰ গোটেই 4 গৰাকীকে মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। তেওঁলোকৰ পিতৃ মাতৃ, তেওঁলোকৰ শিক্ষাগুৰু, ওচৰ চুবুৰীয়া সকলোকে মই ধন্যবাদ জনাইছো যে আমাৰ কাৰণে, আমাৰ সমষ্টিটোৰ কাৰণে, অসমৰ কাৰণে মানৱ সম্পদ হিচাপে আমালৈ যি গৌৰৱ কঢ়িয়াই আনিলে। এইখিনিত এই চেগতে এটা কথা ক'ব লাগিব, 2016 চনত আমাৰ সেই সময়ৰ মুখ্যমন্ত্ৰী, বৰ্তমান আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আমি চৰকাৰ গঠন কৰিছিলোঁ আৰু প্ৰথম পদক্ষেপ আছিল যে APSCৰ যিখিনি কেলেংকাৰী আৰু APSC কেলেংকাৰীত এই ধৰণে বহুতে ভুৱা চাকৰি লৈ DTO, একাউণ্টছ অফিচাৰ বা বিভিন্ন পদত কোনোবা APS আছিলে, কোনোবা ACS আছিলে, আপোনালোকে দেখিছে ভাই বহু কেইজনক জেললৈকে প্ৰেৰণ কৰা হৈছিলে যে মানে বক্ৰ পথেৰে তেওঁলোকে এই ধৰণে চাকৰি লৈছিল। আৰু ঠিক তেনেকৈ ৰাকেশ পালৰ নিচিনা ব্যক্তিয়ে গোটেই গ্ৰাস কৰি পেলাইছিল। কোনোবা মন্ত্ৰী MLA প্ৰায় তেনেকুৱাবিলাকৰ ল'ৰা ছোৱালীহে APSCত অন্তৰ্ভুক্ত হৈছিল। আমাৰ গাঁৱৰ সেই কৃষকৰ কন্যাই হওক, পুত্ৰই হওক, বাগিচা চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক, এই ধৰণে কিন্তু অন্তৰ্ভুক্তি হ'বলৈ সুবিধা পোৱা নাছিল। আপোনালোকে জানে যে আমাৰ 2016 চনৰ পৰা APSCটো সম্পূৰ্ণ নিকাভাৱে হোৱাৰ কাৰণে আমাৰ গাঁৱৰ কৃষকৰ পুত্ৰ কন্যা এতিয়া অন্তৰ্ভুক্ত হ'বলৈ স্থান পাইছে। এই সুযোগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আৰু ADR পৰীক্ষাবিলাক আপোনালোকে দেখিছে যে 3rd গ্ৰেড 4th গ্ৰেডবিলাকো খুব নিকাভাৱে হৈছে। বৃহত্তৰ মই য'ত আছো এতিয়া থিয় হৈ ৰমৰীয়া কোনাঘাট অঞ্চলত আছো, এই অঞ্চলতো যোৱা সময়খিনিত প্ৰায় ভালে সংখ্যক আমাৰ নিবনুৱা যুৱক যুৱতীয়ে মেৰিট বেচিছত ইতিমধ্যে চাকৰি পাবলৈ সক্ষম হৈছে। সেইকাৰণে মই আশা কৰোঁ যে আমাৰ সুস্মিতা বৰুৱাৰ বাকীঘৰত এতিয়া মই আছো, ৰাইজো আছে, মই ৰাইজৰ লগতো আলাপ আলোচনা কৰিছো যে তেনেকৈ আমাৰ প্ৰেৰণা হওক, আমাৰ প্ৰেৰণাৰ প্ৰতীক হিচাপে আমাৰ সুস্মিতা বৰুৱাই যাতে তাই আজি পাইছে, ভৱিষ্যতে এই অঞ্চলৰ পৰা তাইও আকৌ এনেকৈ শিকাব যে কেনেকৈ আমি কি কৰিব লাগে, APSCত আমি অন্তৰ্ভুক্ত হ'বৰ কাৰণে বা এক্সাম দিবৰ কাৰণে আমি কেনেকৈ আগুৱাব লাগে, কোনখিনি সময়ত আমি এপ্লাই কৰিব লাগে, কেতিয়া কি পৰীক্ষা হয়, এই গোটেই কথাখিনি তাইও কেতিয়াবা যেতিয়া ঘৰলৈকে আহিব কাম সামৰি পেলাই বা কেতিয়াবা ছুটীত আহিব বা ওচৰতে যদি থাকে অহা যোৱা কৰিব, সেইখিনি সময় ফ্ৰী দিনটোত অন্ততঃ ওচৰৰ ছাত্ৰ ছাত্ৰীখিনিক বহুৱাই যদি তাই অকণমান যদি এনেকৈ যদি শিক্ষাখিনি দিয়ে, মই ভাবোঁ যে আৰু আমাৰ উঠি অহা আমাৰ কৃষকৰ পুত্ৰ কন্যাই হওক, বাগিচা চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই হওক, আৰু আমালৈ মানৱ সম্পদ হিচাপে গৌৰৱ কঢ়িয়াই আনিব। আৰু সেইকাৰণে মই আজি এই অঞ্চললৈ আহিলোঁ। আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ দিন বা গৌৰৱৰ কথা যে আমাৰ সমষ্টিৰে 4 গৰাকীকৈ মানৱ সম্পদ হিচাপে যি গৌৰৱ কঢ়িয়াই আনিছে, মই গোটেইকেইগৰাকীকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। বোকাত পদুম ফুল ফুলে আপোনালোকে নিশ্চয় দেখিছে। আমাৰ সুস্মিতা বৰুৱাকে দেখা পাইছোঁ বা আমাৰ অলপ আগতে আমি চাহ শ্ৰমিকৰ এগৰাকী কন্যাৰ ওচৰলৈ গৈছোঁ, ছাত্ৰীৰ ওচৰলৈ গৈছিলোঁ, কিৰণ কুৰ্মী। তো এইবিলাকে আমাক মানে আমি দেখা পাইছোঁ যে বোকাত পদুমৰ যিটো কথা কোৱা হৈছে, ইয়াত পলিটিকেল কথা নাহে বাৰু। বোকাত পদুম ফুল বুলি ক'লে BJP কথা নাহে বাৰু, কিন্তু বোকাত যে সঁচাকৈ পদুম ফুলে সেইটোতো ইয়াৰ উদাহৰণ আমি সুস্মিতা বৰুৱা, কিৰণ কুৰ্মী, ইন্দ্ৰাণী সেনাপতি এই ধৰণে আমি দেখিবলৈ সক্ষম হৈছোঁ। প্ৰথমে বিধায়ক ডাঙৰীয়া বিনোদ হাজৰিকাদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ ইমান ব্যস্ততাৰ মাজতো আমাৰ ঘৰত যি দেখা কৰিছে তাৰ বাবে ধন্যবাদ। তাৰ লগতে মই অসম চৰকাৰকো এই চগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু খুব কম সময়ৰ ভিতৰতে যিটো পৰীক্ষাটো অনুষ্ঠিত কৰি আমাক ৰিজাল্টটো দিছে, এই চেগতে মই অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আচলতে পঢ়া শুনা বুলি ক'বলৈ গ'লে আমাৰ যিটো 3টা পৰ্যায়ত পৰীক্ষাবিলাক অনুষ্ঠিত কৰা হয় গতিকে 3টা পৰ্যায়ৰ কাৰণে মই 3 ধৰণে মই প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিছিলোঁ আৰু নিয়মীয়াকৈ পঢ়ি গৈছিলোঁ আৰু সদায় মই যিখিনি নিউজ এনালিচিছে হওক সেইখিনি ফ'ল' কৰিছিলোঁ বাকী চিলেবাছ ৱাইজ মই পঢ়িবলৈ যত্ন কৰিছিলোঁ কৃতিত্ব মোৰ ঘৰখন মোৰ ঘৰৰ পৰিয়ালটো থাকিবই মোৰ তাৰ লগতে মোৰ বা আছিলে তৃষ্ণা বৰুৱা বা তাই মোক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে তাৰ লগতে মোৰ যিসকল শিক্ষাগুৰু আছিলে মই শিক্ষাগুৰুকো এই চেগতে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কি ক'ম আচলতে উদ্দেশ্যি ক'বলৈ এইটোৱে ক'ম সকলোৱে নিজৰ নিজৰ সপোন দেখক আৰু সেই সপোনৰ দিশত আগুৱাই যাবলৈ এজন অন্ততঃ ৰোল মডেল হিচাপে কাৰোবাক নিৰ্বাচিত কৰি লওক আৰু তেওঁলোকক ফ'ল' কৰি পেলাই হওক যিখিনি কাম কৰিব লাগে সময়ত সেইখিনি কাম কৰি যাওক নিশ্চয় সফল হ'ব সেইটোৱে মই ক'ম ধৰণী গগৈ ৰিপৰ্ট অসম টুডে।